নমস্কাৰ সকলোকে জিকে ফৰ এভৰিৱানলৈ আকৌ স্বাগতম। গম পাইছে আপোনালোকে দৰং কলেজৰ ফৰ্ম ফিল আপ আৰম্ভ হৈছে। আমি তাকেই চাওঁ আজি দৰং কলেজৰ ফৰ্ম ফিল আপ। যোৱাৰ আগতে এইটো আমাৰ ৱেবছাইট জ্ঞানভাণ্ডাৰ.online, এইটোত ভিজিট কৰিব, য'ত আমি ডেইলি কাৰেণ্ট এফেয়াৰ্ছ, ষ্টেটিক জিকে আৰু অন্যান্য কিবা কিবি দি থাকোঁ। তাকে ভিজিট কৰিব। আহক আমি ভিডিঅ'টো লৈ যাওঁ। দৰং কলেজৰ এডমিশ্যন আৰম্ভ হৈছে, মানে এপ্লিকেশ্যন প্ৰচেছ। দৰং কলেজৰ এডমিশ্যন ন'টিছখন চাই লৈছোঁ। প্ৰথম ইয়াতে দিছিল কি ছাবজেক্টত কি কোৰ্চ অফাৰ কৰে তাকে লিখা আছিল, আৰু এইটো লিখা আছিল যে ফৰ এডমিশ্যন ইনটু হায়াৰ ছেকেণ্ডেৰী কোৰ্চেছ কেণ্ডিডেটছ হেজ টু লগ ইন ইনটু আছাম হায়াৰ ছেকেণ্ডেৰী কাউন্সিল পৰ্টেল darpan.aseconline.in HSৰ তাত হ'ব, আৰু যোনটো UGৰ হ'ব TDC কোৰ্চৰ কাৰণে সেইটো হ'ব আপোনাৰ দৰং কলেজৰ ৱেবছাইটতে, যিটো হ'ল dorongcollege.in। আৰু লগতে আপুনি ইউনিক আইডিটো জেনেৰেট কৰিব লাগিব। ইউনিক আইডি কেনেকৈ জেনেৰেট কৰে DHCৰ ৱেবছাইটৰ পৰা, সেইটো আমি আগৰ ভিডিঅ'টোত দেখাই দিছিলোঁ। সেইটো আপোনালোকে আই বটনত দেখি আছে চাগে, নহ'লে ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ আমি। হয়, আৰু ডেট অফ অপেনিং অফ ৰেজিষ্ট্ৰেশ্যন অনলাইন প্ৰচেছ ইজ 15 আগষ্ট 2021, মানে আজিৰ পৰা ষ্টাৰ্ট হৈছে। আৰু ক'ত হ'ব? দৰং কলেজ ৱেবছাইটটোত। বাকী এডমিশ্যন কেতিয়া হ'ব, এই এপ্লিকেশ্যনটো ক্ল'জ কেতিয়া হ'ব, এইখিনি দৰং কলেজৰ ৱেবছাইটত দিয়া হ'ব। আহক চাওঁ, আমি প্ৰথম প্ৰস্পেক্টাছখন চাই লৈছোঁ দৰং কলেজৰ। এডমিশ্যন প্ৰচিডিউৰটো লিখা আছে, অনলাইন এপ্লিকেশ্যনছ উইল বি ৰিচিভ ফৰ HS এণ্ড TDC কোৰ্চেছ থ্ৰু কলেজ ৱেবছাইট, এইখিনি দিয়া আছে। এতিয়া আছে এপ্লিকেশ্যন ফি অফ ₹250 এপ্লিকেবল ফৰ এপ্লিকেণ্টছ হুজ ডমিচাইল ইজ নট আছাম। মানে যোনখিনি ষ্টুডেণ্টছ অসমৰ নহয় তেওঁলোকে 250 টকা এপ্লিকেশ্যন ফি পে' কৰিব লাগিব, আৰু যোনখিনি অসমৰ হয় তেওঁলোকে নালাগে, তেওঁলোকৰ কাৰণে ফ্ৰী। এতিয়া এডমিশ্যন উইল বি ষ্ট্ৰিক্টলি on merit basis and as per government reservation rules. Other applicants will be standardized according to the SEBA for HS and SA for degree courses. মানে এডমিশ্যন টোটেলি মেৰিট বেচিছত হ'ব, যি গোটেইকেইখন কলেজত হৈ আছে বৰ্তমান। আৰু যোনখিনি আছাম বৰ্ডৰ পৰা নহয়, মানে ধৰক SEBA বা ASECৰ পৰা নহয়, অন্য বৰ্ডৰ পৰা হয়, তেওঁলোকৰ যোনখিনি স্ক'ৰ হয় সেইখিনি SEBA আৰু ASECৰ লগত নৰ্মেলাইজ কৰা হ'ব, ষ্টেণ্ডাৰ্ডাইজ কৰি পেলাই সেই হিচাপে তেওঁলোকৰ মেৰিট লিষ্টখন ওলোৱা হ'ব। Admission will be on online basis, online admission hobo. However, all original documents have to be produced for verification later on. Kintu apnalogok pisot offline apnalogok physically matiba apnar guteikhini documents verify koribar karone. Students can opt only for those subjects in TDC in which she has passed in HS without grace marks. Aru apuni jodi kiba karonot kunba tu subjectot grace mark di pass hoise higher secondary, hey subjectot apuni UG course mane TDC পঢ়িব নোৱাৰে। আৰু candidates offering Sanskrit as honors must have passed in Sanskrit in 10+2 level. মানে যদি সংস্কৃত অনাৰ্ছ মেজৰ হিচাপে ল'ব বিচাৰে তেতিয়া সংস্কৃত আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব। No students will be allowed to take admission in 2 courses simultaneously. মানে আপুনি দুটা কোৰ্চ দুটা ছাবজেক্টৰ কাৰণে মানে এপ্লাই কৰিব নোৱাৰে। যদি এপ্লাই কৰিব পাৰিব, কিন্তু যেতিয়া এইখিনি ভেৰিফাই হ'ব সেইখিনি সময়ত আপোনাৰ দুইটা এপ্লিকেশ্যন কেনচেল কৰি দিয়া হ'ব। Only state and national level certificates will be entertained for candidates claiming seats against co-curricular category. মানে co-curricular category ক'ব গ'লে ধৰক আপোনাৰ স্পৰ্টছ কোটা বা অন্যান্য যি কোটা আছে, সেই কেটেগৰী যদি আপুনি ল'ব বিচাৰে তাত আপোনাৰ অকল ষ্টেট লেভেল বা নেশ্যনেল লেভেল চাৰ্টিফিকেট যদি আছে তেতিয়াহে সেইটোত আপুনি এপ্লাই কৰিব, মানে সেইখিনিহে চাব। কিন্তু ধৰক কোনোবা ডিষ্ট্ৰিক্ট লেভেল বা নিজৰ চিটিৰ ভিতৰত বা কলেজৰ ভিতৰত যিখিনি কম্পিটিশ্যন বা যিয়ে হৈছে তাৰে যদি চাৰ্টিফিকেটছ আছে সেইখিনি এণ্টাৰটেইন কৰা নহয়, সেইখিনি মানি লোৱা নহ'ব। অকল ষ্টেট আৰু নেশ্যনেল লেভেল চাৰ্টিফিকেটখিনিহে মানি লোৱা হ'ব। Candidates who has not studied economics, geography, statistics subjects in 10+2 level is also eligible for honors subject. যোনখিনি ষ্টুডেণ্টছে হায়াৰ ছেকেণ্ডেৰীৰ সময়ত ইকনমিক্স, জিঅ'গ্ৰাফী বা ষ্টেটিষ্টিক্স পঢ়া নাই তেওঁলোকে UGত মানে ডিগ্ৰীত এইকেইটা ছাবজেক্টত অনাৰ্ছ ল'ব পাৰিব। A candidate will have to upload the following at the time of form submission. আৰু ইয়াত কি ডকুমেণ্টছ লাগিব তাকে লিখা আছে। A photocopy of mark sheet of the last qualifying examination, আৰু চাইজটো দিয়া আছে। ফটোকপি অফ মাৰ্কশ্বিট যদি আপুনি HSৰ কাৰণে ল'ব বিচাৰে, মেট্ৰিকৰ মাৰ্কশ্বিট যদি আপুনি ডিগ্ৰীত ল'ব বিচাৰিছে তেতিয়া হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট লাগিবই। তাৰপিছত কাষ্ট চাৰ্টিফিকেট, যদি আপোনাৰ কিবা কেটেগৰী আছে সেই কেটেগৰী চাৰ্টিফিকেট লাগিব। যদি আপোনাৰ কিবা গেপ পৰিছে গেপ চাৰ্টিফিকেট লাগিব, আৰু গেপ চাৰ্টিফিকেটখন যদি কোচিং ইনষ্টিটিউটে দিয়া হয় সেইখন নচলিব, যোনখন কোৰ্ট এফিডেভিট হয় সেইখনহে চলিব। ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ অফ দ্য কেণ্ডিডেট আৰু ছিগনেচাৰ অফ দ্য কেণ্ডিডেট, এইখিনি
ডকুমেণ্টছ লাগিব hostel seats will be allocated strictly on merit basis and as per government reservation rule hostel seat to merit basis দিয়া হ'ব subjects like fine arts music dance work experience vocational subjects will not be considered for counting merit position যেতিয়া মেৰিট পজিশ্যনটো কাউণ্ট কৰা হ'ব এইকেইটা এনেকুৱা ছাবজেক্টবোৰ ধৰক আৰু ফিজিকেল এডুকেশ্যন এনেকুৱা ছাবজেক্টবোৰ তাত ধৰা নহ'ব কেণ্ডিডেটছ হেভিং মোৰ দেন 5 years of study gap will not be eligible for admission কোনোবা কেণ্ডিডেটৰ যদি 5 বছৰতকৈ বেছি গেপ আছে তেওঁক এডমিশ্যন দিয়া নহ'ব এতিয়া চাওঁ দৰং কলেজত কিমান ছিট আছে কিমান ষ্ট্ৰেংথ আছে এইখিনি হায়াৰ ছেকেণ্ডেৰী আছে আমি ইয়াত হায়াৰ ছেকেণ্ডেৰীখিনি বেছি নাচাওঁ আমি আহক এতিয়া TDCখিনি চাওঁ মানে ইউজিখিনি প্ৰথম ইউজি ছায়েন্সৰ চাওঁ এতিয়া মেজৰৰ কাৰণে এইখিনি আছে বটেনি কেমেষ্ট্ৰি ইকনমিক্স জিঅ'গ্ৰাফি মেথমেটিক্স ফিজিক্স ষ্টেটিষ্টিক্স জিঅ'লজি আৰু তাৰে ইনটেকখিনি দিয়া আছে কিমান 51 এনেকৈ 23 যিমানখিনি আছে আৰু লগতে আপুনি যি ছাবজেক্ট ল'ব বিচাৰে জেনেৰিক ছাবজেক্টখিনি সেইখিনিও দিয়া আছে ইয়াতে আৰু ইয়াৰ কম্বিনেশ্যনটো কেনেকুৱা এটা ক'ৰ ছাবজেক্ট থাকিব লগতে ইংলিছ থাকিব আৰু জেনেৰিক থাকিব এইখিনি আপোনাৰ ক'ৰ ছাবজেক্ট হৈ যাব আৰু লগতে জেনেৰিক যি ছিলেক্ট কৰিব বিচাৰে সেই ছিলেক্ট কৰি ল'ব আৰু লগতে ইয়াত ছেল্ফ ফাইনেন্সিং কোৰ্চ কিছুমানো আছে যেনে বায়'টেকনলজিত যদি অনাৰ্ছ ল'ব বিচাৰে হোম ছায়েন্সত অনাৰ্ছ ল'ব বিচাৰে যদি সেইটো এটা ছেল্ফ ফাইনেন্সিং কোৰ্চ হ'ব আৰু লিখা আছে The students having less than 40% marks in 10+2 examination are not eligible for honors except for SC and ST students for whom 5% relaxation is allowed. যদি আপোনাৰ হায়াৰ ছেকেণ্ডেৰীত 40%তকৈ কম আহিছে তে আপুনি এপ্লাই কৰিব পাৰিব কিন্তু আপুনি অনাৰ্ছ ল'ব নোৱাৰে কোনো মেজৰ ল'ব নোৱাৰে যদি আপুনি SC আৰু ST হয় তেতিয়া আপোনালোকে 35%লৈকে পাৰিব তাতকৈ কম হ'লে নোৱাৰে এতিয়া চা আৰ্টছত কিমান ছিট আছে ইয়াৰো কম্বিনেশ্যনটো একে ক'ৰ ছাবজেক্ট MIL বা ইংলিছ আৰু জেনেৰিক অনাৰ্ছ ছাবজেক্ট কি আছে আছামিজ বেংগলী এডুকেশ্যন ইকনমিক্স ইংলিছ জিঅ'গ্ৰাফি হিন্দী হিষ্ট্ৰী ফিলচফি পলিটিকেল ছায়েন্স সংস্কৃত ষ্টেটিষ্টিক্স মেথমেটিক্স এই গোটেইখিনি আছে আৰু ছেল্ফ ফাইনেন্সিং কোৰ্চ কিছুমানো আছে হোম ছায়েন্স চাইক'লজি ছ'চিয়'লজি আৰু জেনেৰিক ছাবজেক্ট কি ল'ব পাৰে সেইখিনি ইয়াত লিষ্টখন দিয়া আছে আমি গোটেই প্ৰস্পেক্টাছখন আপুনি কেনেকৈ পাব তাৰ লিংকটো আমি ডেছক্ৰিপশ্যনত দি দিম আৰু MIL ছাবজেক্টছ কি ল'ব পাৰে আছামিজ বেংগলী বড়ো নেপালী হিন্দী আৰু টোটেল 800টা ছিট আছে আৰু চাওক দ্য ষ্টুডেণ্টছ হেভিং লেছ দেন 40% মাৰ্কছ ইন 10+2 আৰ নট এলিজিবল ফৰ অনাৰ্ছ একেখিনি কথাকে লিখা আছে আৰু SC আৰু ST 35%লৈকে এলাউড আৰু এতিয়া চাওক কমাৰ্চৰ কিমান ষ্ট্ৰেংথ আছে ইউজিত ইয়াৰ কম্বিনেশ্যনটো একে ক'ৰ ছাবজেক্ট MIL বা ইংলিছ বা জেনেৰিক আৰু ইয়াত আছে টোটেল 275টা 272টা ছিট আছে আৰু জেনেৰিক ছাবজেক্ট কি ল'ব পাৰে ইয়াত লিষ্টখন আছে এতিয়া দৰং কলেজত এটা প্ৰফেচনেল কোৰ্চো আছে যিটো ছেল্ফ ফাইনেন্স হয় সেই কোৰ্চটো হ'ল BCA অৰ্থাৎ বেচেলাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন তাৰে 40টা ছিট আছে আৰু তাৰ লগত জেনেৰিক ছাবজেক্ট কি ল'ব পাৰে ফাৰ্ষ্ট ছেমত অফিচ অট'মেশ্যন ছেকেণ্ড ছেমত বেছিক ইলেক্ট্ৰনিক্স সেইখিনি দিয়া আছে আৰু BCAটো কমপ্লিটলি মেৰিট বেচিছত হ'ব আৰু PG কোৰ্চ কিছুমান আছে দৰং কলেজত সেয়া হ'ল আছামিজ বটানী জিঅ'গ্ৰাফি জিঅ'লজি এই গোটেইখিনি ডিটেইলছ ইয়াত দিয়া আছে আৰু ইয়াৰ কোৰ্চ মানে ফি কিমান হ'ব সেইখিনিও দিয়া আছে এতিয়া এডমিশ্যন ফিৰ কথা আছে ইয়াত দ্য ফি ষ্ট্ৰাকচাৰ এণ্ড গভৰ্ণমেণ্ট পলিচি অন ফ্ৰী এডমিশ্যন উইল বি নটিফাইড ইন দ্য টাইম অফ পাব্লিকেশ্যন অফ এডমিশ্যন ডেটছ অন দ্য কলেজ ৱেবছাইট মানে এডমিশ্যন ফিৰ গোটেই ডিটেইলছখিনি দৰং কলেজৰ ৱেবছাইটতে দিয়া হ'ব যেতিয়া এডমিশ্যন কেতিয়া হয় তাৰে নটিছখন ওলাব আৰু ইয়াত ছেল্ফ ফাইনেন্সিং কোৰ্চকেইটাৰ ইয়াত দিয়া আছে চাইক'লজি ছ'চিয়'লজি হোম ছায়েন্স বায়'টেক আৰু BCA যিটো হ'ল প্ৰফেচনেল কোৰ্চ আৰু জেনেৰিক ছেল্ফ ফাইনেন্সিং কোৰ্চকেইটা কি আছে ক'ৰ কোৰ্চেছকেইটা চাইক'লজি ছ'চিয়'লজি হোম ছায়েন্স কম্পিউটাৰ ছায়েন্স বড়ো TTM ট্ৰেভেল এণ্ড টুৰিজম মেনেজমেণ্ট ষ্টুডেণ্টছ আৰ টু পে ফৰ অনাৰ্ছ ছাবজেক্টছ এজ ৱেল এজ ফৰ ৰেচপেক্টিভ ক'ৰ ছাবজেক্টছ ইফ ইন এ পাৰ্টিকুলাৰ কম্বিনেশ্যন এ ছেল্ফ ফাইনেন্সিং কোৰ্চ ইজ ছিলেক্টেড মানে যদি আপোনাৰ কম্বিনেশ্যনটোত এটা ছেল্ফ ফাইনেন্সিং কোৰ্চ ছিলেক্ট কৰা হয় আপোনাৰ জেনেৰিক হেৰিটোতে হওক বা অনাৰ্ছতে হওক তেতিয়া আপুনি সেই ছেল্ফ ফাইনেন্সিং কোৰ্চটোৰ কাৰণে আপুনি পে' কৰিব লাগিব আৰু ছেল্ফ ফাইনেন্সিং কোৰ্চৰ আপোনাৰ ফি ষ্ট্ৰাকচাৰটো দিয়া আছে ইয়াতে সেইটো আপোনালোকে চাই ল'ব পাৰিব এতিয়া আছে কোৰ্চেছ অফাৰ্ড কি আছে হায়াৰ ছেকেণ্ডেৰীত কি আছে এইখিনি কম্বিনেশ্যনখিনি দিয়া আছে আৰু এতিয়া TDC আছে 3 years ডিগ্ৰী কোৰ্চৰ মানে UGৰ দ্য কলেজ ইজ কণ্ডাক্টিং 3 years ডিগ্ৰী কোৰ্চ ইন ছায়েন্স আৰ্টছ এণ্ড কমাৰ্চ ষ্ট্ৰীমছ ইন ছেমিষ্টাৰ মোড আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি এডমিশ্যন টু TDC ইজ অপেন হু হেভ পাছ HS অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন অফ আদাৰ অৰ্গেনাইজেশ্যন ৰেকগনাইজড বাই গুৱাহাটী ইউনিভাৰ্চিটি The undergraduate degree program is in choice-based credit system which is adopted by Guwahati University.
এতিয়া মই চমুকৈ কৈ দিওঁ এই চইচ বেছ ক্ৰেডিট ছিষ্টেমটো কি হয় মানে গুৱাহাটী ইউনিভাৰ্চিটিত কি হয় আপোনালোকে জানে 6টা ছেমিষ্টাৰ থাকে আণ্ডাৰ গ্ৰেজুৱেট মানে TDC 3 years ডিগ্ৰী কৰ্চত তাত আপোনালোকৰ কোৰ্চখিনি তাত 3টা ভাগত ভগোৱা হয় মানে 3টা ভাগ কি হয় কোৰ ইলেক্টিভ আৰু এবিলিটি বা স্কিল এনহেঞ্চমেণ্ট কোৰ্চেছ এতিয়া যোনখিনি কোৰ ছাবজেক্টছ থাকে সেই কোৰ ছাবজেক্টখিনি আপোনাৰ 6 ক্ৰেডিটছ থাকে আৰু যোনখিনি স্কিল এনহেঞ্চমেণ্ট কোৰ্চ বা এবিলিটি কোৰ্চ সেইখিনিত আপোনাৰ 4 ক্ৰেডিটছ থাকে আৰু ইলেক্টিভ যোনখিনি হয় সেইখিনি কোৰো হ'ব পাৰে স্কিল এনহেঞ্চমেণ্টো হ'ব পাৰে সেইখিনি তাৰ ওপৰত ডিপেণ্ড কৰিব কিমান ক্ৰেডিটছ হ'ব আৰু ষ্টুডেণ্টজনে কোৰ্চ ল'বই লাগিব ফৰ কমপ্লিশ্যন অফ দ্য ডিগ্ৰী মানে য'ত 6 ক্ৰেডিটছ আছে আৰু যোনটো মেজৰ লয় সেইটো এটা কোৰ ছাবজেক্টেই হ'ব আৰু লগতে যোনটো জেনেৰিক লয় সেইটো ইলেক্টিভ ফৰ্মৰ হয় আৰু জেনেৰিক মই দেখাইছিলোঁ লিষ্টখন আৰু সেই জেনেৰিকটো আপোনাৰ কোৰ্চো হ'ব পাৰে বা স্কিল এনহেঞ্চমেণ্টো হ'ব পাৰে এনেকৈ আপোনালোকে ছিলেক্ট কৰিব আৰু যদি পাছ কোৰ্চৰ হয় তেতিয়াহ'লে আপোনালোকে কোৰ্চ এটা ল'বই লাগিব আৰু লগতে বেলেগ যি লয় আৰু এটা টোটেল ৰিকুৱাৰ্ড ক্ৰেডিটছ থাকে আৰু আপোনালোকে যি ছাবজেক্ট আপোনালোকে লয় কোৰ ইলেক্টিভ গোটেইখিনি মিলি সেই ৰিকুৱাৰ্ড ক্ৰেডিটটো ফুলফিল হ'ব লাগিব লাষ্টলৈ আৰু সেইটোৱে হ'ল চইচ বেছ ক্ৰেডিট ছিষ্টেম আৰু 6 ছেমিষ্টাৰত আপোনালোকে এটা কোৰ ছাবজেক্ট যিটো 6 ক্ৰেডিটছৰ হয় সেইটোৰ সলনি এটা ডিজাৰ্টেশ্যন বা প্ৰজেক্টটো ল'ব পাৰে 6 ছেমিষ্টাৰত এতিয়া হওক চাওঁ আমি এপ্লাই কেনেকৈ কৰিম আপোনালোকে দৰং কলেজ ৱেবছাইটত যাবৰ কাৰণে মাৰিব dorongcollege.in তাত মাৰাৰ লগে লগে এইটো ৱেবছাইটটো খোলা যাব তাত লিখা থাকিব অনলাইন এডমিশ্যন এয়া অনলাইন এডমিশ্যনত ক্লিক কৰক আপোনালোকে ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এইটো ইণ্টাৰফেচ আহিব য'ত আপোনালোকৰ ইয়াত অলপ ডিটেইলছ লিখা আছে মানে ইনষ্ট্ৰাকশ্যন টু এপ্লিকেণ্ট কি লাগে যিখিনি আমি অলৰেডি প্ৰস্পেক্টাছত চাইছোঁ সেইখিনিয়ে লিখা আছে আৰু লগতে ইয়াৰ প্ৰচেছটো লিখা আছে চাইন আপ প্ৰচেছ চাইন আপ কেনেকৈ কৰিব এপ্লাই কেনেকৈ কৰিব ষ্টেপখিনি লিখা আছে আৰু যিহেতু আমি প্ৰথমবাৰৰ বাবে আহিছোঁ আমাৰ মোবাইল নাম্বাৰ বা পাছৱৰ্ডে আমি অলৰেডি চাইন আপ কৰা নাই এতিয়া আহক আমি প্ৰথম চাইন আপ কৰি লওঁ এই চাইন আপ নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব ইয়াতো আপোনাৰ সেই ইনষ্ট্ৰাকশ্যন টু এপ্লিকেণ্ট সেইখিনি লিখা যাব কি লাগিব কোনখিনি ডকুমেণ্টছ লাগিব সেইখিনি ইয়াত লিখা আছে ষ্টেপ 1 ৰেজিষ্ট্ৰেশ্যন ইউজিং চাইন আপ প্ৰচেছ সেইখিনিয়ে ষ্টেপ 2 এপ্লাই কৰাখিনি ষ্টেপ 3 পে'মেণ্টটো কৰিব লাগিব ষ্টেপ 4ত আপুনি যোনখন এপ্লাই কৰিলে সেই এপ্লিকেশ্যন ফৰ্মখন প্ৰিণ্ট আউট ল'ব যি পিছলৈ বিচৰা হ'ব আৰু ডকুমেণ্টছ কি লাগিব অলৰেডি কৈছোঁ তথাপি আৰু এবাৰ কৈ দিছোঁ পাছপৰ্ট চাইজ ফটো স্কেন ছিগনেচাৰ স্কেন কপি অফ মাৰ্কশ্বিট স্কেন ডকুমেণ্টছ অফ পাছ চাৰ্টিফিকেট যদি পাছ চাৰ্টিফিকেটখন পাইছে পাছ চাৰ্টিফিকেট স্কেন কপি অফ কাষ্ট চাৰ্টিফিকেট যদি কেটেগৰী আছে স্কেন কপি অফ কাৰিকুলাৰ চাৰ্টিফিকেট যদি আপুনি স্পৰ্টছ কোটা বা এনেকুৱা কোটাত ল'ব বিচাৰিছে স্কেন কপি অফ গেপ চাৰ্টিফিকেট যদি আপোনালোকৰ গেপ পৰিছে স্কেন কপি অফ ডিফাৰেণ্টলি এবল চাৰ্টিফিকেট যদি আপুনি ডিফাৰেণ্টলি এবল হয় PWDত যদি ল'ব বিচাৰিছে আৰু গোটেইকেইখন ডকুমেণ্ট আপুনি ছেল্ফ এটাষ্টেড কৰা হ'ব লাগিব মানে নিজে এটা চহী কৰা উইথ ডেট হ'ব লাগিব আৰু বাকীখিনি আমি চাওঁ অহা আগলৈ ইয়াতে আমি ষ্টুডেণ্টছ ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন আপোনালোকে দেখা পাইছে ইয়াত গোটেইখিনি আমি ফিল আপ কৰি লওঁ আগতে হয় ফিল আপ কৰাৰ পিছত আপুনি এইটো ইণ্টাৰফেচত আহিব ইয়াত চাওক ইয়াত আছে এপ্লাইত যেতিয়া যাওঁ আমি আৰু এপ্লাইত ক্লিক কৰাৰ লগে লগে আপুনি এইটো পৰ্টেলত আহিব ওপৰত আপোনাৰ এটা হেল্পলাইন নম্বৰ দিয়া আছে আপোনালোকে কিবা বুজি নাপালে কিবা অসুবিধা পালে তাতো যোগাযোগ কৰিব পাৰে বা আমাক কমেণ্টছত সুধিব পাৰে আৰু ইয়াতে আপোনাৰ গোটেই ডিটেইলছখিনি বিচৰা হৈছে নাম ফোন নম্বৰ মোবাইল নম্বৰ ডেট অফ বাৰ্থ যি লাগে গোটেইখিনি আপোনালোকে ভালকৈ ফিল আপ কৰিব তাত আপুনি কোনখন ষ্টেটৰ হয় সেইটো ছিলেক্ট কৰিব যদি অসমৰ অসম বুলি ছিলেক্ট কৰিব আৰু ইয়াত আপোনাৰ ইউনিক আইডিটো দিয়া হ'ব ইউনিক আইডিটো কেনেকৈ পাম ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যনৰ ৱেবছাইটত গৈ সেইটো কেনেকৈ পাব পাৰোঁ তাৰে ভিডিঅ' আমি অলৰেডি এটা বনাই থৈছোঁ তাৰে লিংকটো আমি ডেছক্ৰিপশ্যনত দি দিছোঁ সেইটো চাই ল'ব পাৰিব আপুনি ইউনিক আইডি দিব বাকী এনুৱেল ইনকাম ব্লাড গ্ৰুপ যি সোধা হৈছে লাষ্ট ক'ত পঢ়িছিল গোটেই সেইবোৰ ডিটেইলছ দিব লাষ্ট এক্সাম ৰোল নম্বৰ লাষ্ট এক্সাম নম্বৰ গোটেইখিনি দিব তাৰপিছত আপুনি ইয়াত মাৰ্কছ পাৰ্চেণ্টেজ সেইখিনি দিব যি বিচাৰিছে গোটেইখিনি কৰা হোৱাৰ পিছত বেংক নম্বৰ দিব আৰু এটা লিখা আছে ইফ দ্য ৰিজাল্টছ আৰ নট য়েট ডিক্লেয়াৰ্ড প্লিজ ছিলেক্ট ৰিজাল্টছ আৱেইটিং যদি ৰিজাল্টছ আপোনালোকে আহি পোৱা নাই তেতিয়াহ'লে ইয়েছত ক্লিক কৰিব যদি ৰিজাল্ট আহিছে তেতিয়াহ'লে নোট ক্লিক কৰিব তেতিয়া কি হ'ব যদি আপোনালোকৰ ৰিজাল্টছ আহি পোৱা নাই তেতিয়াহ'লে আপোনালোকে মাৰ্কশ্বিটখন আপলোড দিব নালাগে এতিয়াই যদি পিছলৈ দিব লাগিব আৰু যদি ৰিজাল্ট আহিছে তেতিয়াহ'লে আপোনালোকে মাৰ্কশ্বিটখনো আপলোড দিব লাগিব গোটেই ডকুমেণ্টছ যি লাগে বিচৰা হৈছে পাছপৰ্ট ফটো মাৰ্কশ্বিট কাষ্ট চাৰ্টিফিকেট ইনকাম চাৰ্টিফিকেট যিহৰ কাৰণে আপোনালোকে এলিজিবল হয় যি দিব লাগে গোটেইখিনি আপোনালোকে আপলোড কৰিব
এই ডকুমেণ্টছখিনিৰ কিমান চাইজ হ'ব লাগে কি হ'ব লাগে গোটেইখিনি ইয়াত লিখা আছে ওপৰতে সেই হিচাপে আপুনি আপলোড দিব আৰু ডকুমেণ্টছখিনি ছেল্ফ এটাষ্টেড হ'ব লাগিব আৰু এবাৰ কৈ দিছোঁ ছেল্ফ এটাষ্টেড হ'ব লাগিব আৰু তাৰপিছত প্ৰচিড টু ছাবজেক্ট ছিলেকশ্যনত ক্লিক কৰিব য'ত আপুনি কি ছাবজেক্ট ল'ব বিচাৰে অনাৰ্ছ জেনেৰিক ছাবজেক্ট গোটেইখিনি আপুনি তাত ছিলেক্ট কৰিব পাৰিব মই সেইখিনি দেখুৱাব নোৱাৰিম চিন্স মই আগতে পাছ আউট তাৰপিছত নেক্সট প্ৰচিডত যাব যোৱাৰ পিছত যোন অসমৰ নহয় তেওঁলোকে পে'মেণ্টটো কৰিব লাগিব 250 টকা আৰু যোন হয় তেওঁলোকে এতিয়া নালাগে আৰু আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন গোটেইখন দেখা পাব সেইখিনি আপোনালোকে প্ৰিণ্ট কৰি ৰাখিব যিখিনি পিছত এডমিশ্যন প্ৰচেছত বা ভেৰিফিকেশ্যন প্ৰচেছত আপোনালোকৰ সেইখিনি বিচৰা হ'ব এইখিনি আছিল দৰং কলেজৰ এডমিশ্যনৰ প্ৰচেছ আৰু কিবা অলপ ডিটেইলছত যদি বুজিব বিচাৰে আৰু বুজি পোৱা নাই আপুনি কমেণ্টছত জনাওক আমি নিশ্চয় সহায় কৰিম আৰু আমি এনেকৈ ভিডিঅ' দি গৈ থাকিম তাকে চাই থাকক আৰু আগতে আমি গুৱাহাটীৰ 10খন কলেজত এপ্লিকেশ্যন প্ৰচেছ চলি আছে এডমিশ্যনৰ কথা দিয়া হৈছে তাৰে বিষয়ে এটা ভিডিঅ' বনাইছোঁ আৰু আমি গুৱাহাটী ইউনিভাৰ্চিটি PG এডমিশ্যন বি বৰুৱা কলেজৰ এডমিশ্যনৰ গোটেই ডিটেইলছত ভিডিঅ' বনাইছোঁ তাকে চাব আৰু আমি আগলৈ এনেকৈ ভিডিঅ' দি গৈ থাকিম তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰো কৰি দিব আৰু আমাৰ ৱেবছাইট gyanbhandar.online GK for everyone এই ৱেবছাইটটো ভিজিট কৰি থাকিব সেয়াই আৰু ধন্যবাদ